যিসকল নগাঁও কলেজত আবেদন কৰিছিলে স্পট এডমিশ্যনৰ কাৰণে সিহঁতে যদি নগাঁও কলেজত এডমিশ্যন ল'ম বুলি ভাবিছে সিহঁতৰ কাৰণে নটিচ আহি গৈছে যে সিহঁতে কি কি ডকুমেণ্টছ লগত লৈ যাব তো সিহঁতৰ মাৰ্কশ্বিট লৈ যাব লাগিব পাছ চাৰ্টিফিকেট লৈ যাব লাগিব কাষ্ট চাৰ্টিফিকেট লৈ যাব লাগিব যদি সিহঁতে কিবা কেটেগৰীৰ আণ্ডাৰত পৰে যেনেকৈ ধৰি লওক OBC SC ST সেইবিলাক চাৰ্টিফিকেট লগত লৈ যাব লাগিব আৰু সমৰ্থ পৰ্টেলৰ যি এপ্লিকেশ্যন ফৰ্ম হয় যোনখন ফৰ্মৰ জৰিয়তে সিহঁতে নগাঁও কলেজত আবেদন কৰিছিলে অৰ্থাৎ নগাঁও ইউনিভাৰ্চিটিত আবেদন কৰিছিলে সিহঁতে সেই এপ্লিকেশ্যন ফৰ্মখনো লগত লৈ যাব লাগিব আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে যদি গেপ দিছিলে সিহঁতৰ গেপ চাৰ্টিফিকেট কিন্তু লগত লৈ যাব লাগিব আৰু সেইবিলাক ডকুমেণ্টছৰ অৰিজিনেল কপিও কিন্তু লগত লৈ যাব লাগিব জেৰক্স একপি লৈ যাব আৰু অৰিজিনেল কপিও কিন্তু লগত লৈ যাব আৰু সেইসমূহ আপোনালোকে লগত লৈ গৈ কলেজত জমা দিব লাগিব এডমিশ্যন কমিটিৰ হাতত তো তাৰপিছত আপোনালোকৰ যি মাৰ্কশ্বিট হয় সেইটো মেৰিট বেচিছত আপোনালোকৰ এটা মেৰিট লিষ্ট ওলাব আৰু সেই লিষ্টটো কিন্তু পাব্লিছ কৰিব আৰু আপোনালোকক কৈ থওঁ যে যিসকলৰ ৰেচন কাৰ্ড আছে সিহঁতে ফ্ৰী এডমিশ্যন পাব বা যদি ইনকাম চাৰ্টিফিকেট আছে 4 লাখতকৈ কম তেনে ক্ষেত্ৰত কিন্তু সিহঁতে ফ্ৰী এডমিশ্যন পাব আৰু ইয়াত এটা মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট দিছে আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে এইটোক লৈ অকণমান কনফিউজনত আছে যে C নম্বৰ পইণ্ট 1 নম্বৰ C have to submit an undertaking that neither of his or her parent is a state central government employee. If such a declaration is found as false, the admission shall be cancelled and a fee shall be realized from such students. তো এই ডিক্লেৰেশ্যন ফৰ্মখন আপোনালোকে ক'ত পাব বা আণ্ডাৰটেকিং ফৰ্মখন আপোনালোকে ক'ত পাব আপোনালোকে যেতিয়া এডমিশ্যন ল'ব যাব সেইটো টাইমতে সিহঁতে তাত আপোনালোকক এখন ফৰ্ম দিব আৰু তাত আপোনালোকে ছিগনেচাৰ কৰিব লাগিব আৰু তাত লিখা থাকিব যে আপোনাৰ পেৰেণ্টছ আপোনাৰ মা অৰ্থাৎ আপোনাৰ দেউতাই কোনো ষ্টেট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ী নহয় যদি এইটো মিছা হয় তেনে ক্ষেত্ৰত কি হ'ব পাৰে আপোনাৰ এডমিশ্যনটো কেঞ্চেলো হ'ব পাৰে আৰু আপোনালোকৰ যি ফি হয় সেইটো কিন্তু চাৰ্জ কৰিব পাৰে তো আপোনালোকে কলেজত গৈ কোনটো ৰুমত যাব সেইটো আপোনালোকক ইয়াত লিখি দিছে যে 20 তাৰিখে আপোনালোকে যাব লাগিব ৰাতিপুৱা 10 বজাত আপোনালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ছ'চিয়েল ছায়েন্সৰ আণ্ডাৰত আবেদন কৰিছে অৰ্থাৎ BA যিটো ছ'চিয়েল ছায়েন্সৰ বিভাগত আবেদন কৰিছে সিহঁতে শ্বহীদ অনিল বৰা অডিটৰিয়ামত যাব ৰাতিপুৱা 10 বজাত 20 তাৰিখে আৰু যিসকলে আৰ্টছৰ ফেকাল্টি অফ হিউমেনিটিছত কেটেগৰীত আবেদন কৰিছে সিহঁতেও সেই শ্বহীদ অনিল বৰা অডিটৰিয়ামত যাব ৰাতিপুৱা 10 বজাত আৰু যিসকলে BSCৰ কাৰণে আবেদন কৰিছে BSc আপোনাৰ যি নেচাৰেল ছায়েন্সৰ আণ্ডাৰত যদি আবেদন কৰিছে সিহঁতে ৰাতিপুৱা 10 বজাত 20 তাৰিখে ৰুম নম্বৰ 23 যাব আৰু যিসকলে ভকেশ্যনেলত আবেদন কৰিছিলে বেচেলাৰ অফ ভকেশ্যনেলৰ সিহঁতেও 20 তাৰিখে ৰাতিপুৱা 10 বজাত ৰুম নম্বৰ 23 যাব আৰু যিসকলে কমাৰ্চৰ কাৰণে আবেদন কৰিছিলে সিহঁতে 20 তাৰিখে ৰাতিপুৱা 10 বজাত ৰুম নম্বৰ 10ত যাব এইকেইটা ৰুমত আপোনালোকে গৈ আপোনালোকৰ যি এপ্লিকেশ্যন ফৰ্ম হয় সেইসমূহ আপোনালোকে জমা দি দিব তাৰপিছত যেতিয়া মেৰিট লিষ্ট ওলাব আপোনালোকক খবৰ কৰা হ'ব হয়তো আপোনালোকক তাত বহিব দিব যেতিয়া সিহঁতে মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰে তাৰপিছত আপোনালোকৰ যি এডমিশ্যন হয় সেয়া হৈ যাব তো আশা কৰোঁ ভিডিঅ'টো হেল্পফুল লাগিল যদি কিবা আপোনালোকৰ ডাউট থাকে আপোনালোকে আমাৰ হোৱাটছএপ ছাপোৰ্ট টীম আছে তাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে নতুবা মোৰ চেনেলৰ এবাউটত প্ৰফাইল দি আছে তাত গৈ আপোনালোকে মোক সুধিব পাৰে ধন্যবাদ জয় অসম